আজি 17 নৱেম্বৰ 2020 এই পবিত্ৰ দিনটোত হাউলিত তিনিটাকৈ মহৎ অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু ইয়াৰ পিছত জনিয়া সত্ৰ আৰু বৰপেটা সত্ৰ নগৰীত দুটা অনুষ্ঠান অনুষ্ঠিত কৰিব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। আমাৰ মাজত উপস্থিত আছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী মোৰ ভাতৃপ্ৰতিম নৱ কুমাৰ দলে ডাঙৰীয়া, মঞ্চত উপবিষ্ট বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰনাথ দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট আছে পৰ্যটন বিভাগৰ অধ্যক্ষ মোৰ ভাতৃপ্ৰতিম জয়ন্ত মল্ল ডাঙৰীয়া, নৱ পাটগিৰি ডাঙৰীয়া, মঞ্চত উপবিষ্ট শংকৰ দাস, নৱ দাস, জিতু তালুকদাৰ, অনিল দাস, নগেন চৌধুৰী, বৰপেটা জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা সঞ্চালক, দেৱ মিশ্ৰ পৰ্যটন বিভাগ সঞ্চালক, মোৰ সন্মুখত থকা মোৰ অতি শ্ৰদ্ধাৰ হাউলিবাসী ৰাইজ, সাংবাদিক বন্ধুসকল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰুমত সেইদিনাখন বহি থাকোঁতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বহি আছিল আৰু তেতিয়াই পৰ্যটন নিগমৰ বিভিন্ন কথা অলতে ক'লোঁ যে হাউলিলৈ সোমোৱা ঠাইত এখন গেট দিব পাৰিলে ভাল হয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি নহয়, এই প্ৰথম লগ পোৱাৰ দিনৰে পৰা ধেমালিতে মোক তেওঁ হাউলি সম্ৰাট বুলি কয় আৰু আপোনালোকে জানি সুখী হ'ব, যি চণ্ডীবুৰা হ'ল স্মৃতি ভৱন আজি উন্মোচন হ'ল, ইয়াত বহি পেলাই সেই সময়তে 85ত তেতিয়া মাননীয় মুখ্যমন্ত্ৰী সদৌ ছাত্ৰ সন্থাত আছিলে, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সৈতে ইয়াতে সভা কৰিছিলে। সেই দিনটোতে জয়ন্ত মল্ল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰোঁতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ক'লে যে হ'ব ঋষিকেশ দা, আমি তাত এটা অনুষ্ঠিত কৰিম। গেটখনৰ আজি তাত আধাৰশিলা স্থাপন হ'ল। এদিনাখন মোৰ ৰুমত বহি থাকোঁতে নৱ কুমাৰ দলে ভাতৃ তেওঁৰ লগত আলোচনা কৰোঁতে চণ্ডীবুৰা হলৰ কথাটো আলোচনা কৰিছোঁ। কোচ ৰজা চণ্ডীবুৰাৰ নামত এই হলটোৰ পৰাই আমাৰ সাংস্কৃতিক জীৱনৰ পাতনি আমি আৰম্ভ কৰিছিলোঁ। মই জীৱনত প্ৰথম নাটকখন কৰিছিলোঁ ইয়াত। নাটকখনৰ নাম আছিল পকেটমাৰৰ ভাগ্য। নাটকখন লিখিছিলে গলীয়াহাটীৰ প্ৰসন্ন কুমাৰ নাথ, যাক আমি প্ৰসন্ন মণ্ডল বুলি মাতিছিলোঁ। মই এটা ডাঠা বেপাৰী ৰোল কৰিছিলোঁ এটা। দেউতা তেতিয়া বাচি আছিল। দেউতাই কৈছিলে এই ডাঠা লৈ যা, যদি হেৰায় একচৰ খাবি কিন্তু। মই আহি পেলাই ইয়াত প্ৰথম বুকুখন ডিপিং ডিপিং মাৰিছিল দ্বিতীয় মানত। তাৰপিছত পচনকাৰে লিখা তোৰ নহ'ল মোৰ নহ'ল, পকেটমাৰৰ ভাগ্য, বহুত কেইখন নাটক ইয়াত আমি মঞ্চস্থ কৰিছোঁ। ৰূপকোঁৱৰ চেমনীয়া শিল্পী সমাজ, ৰামধেনু বুলি এটা আমাৰ গ্ৰুপ আছিল, আমি বন্ধুসকলে মিলি পেলাই কেইবাখনো নাটক ইয়াত কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত একাংক নাট প্ৰতিযোগিতা পাতিছোঁ। ইয়াৰ পৰাই যাত্ৰা আমাৰ আৰম্ভ হৈছিলে। চণ্ডীবুৰা হ'ল। কোচ ৰজা চণ্ডীবুৰাৰ নামত এই হল নিৰ্মাণ কৰিছিল 1954 চনত আৰু তাত লিখা আছিল হাউলি নাট্য সংঘ। মই এদিনাখন ইয়াত সোমাইছিলোঁ, তেতিয়া মই স্কুলত পঢ়ি আছিলোঁ। মইনামাৰাৰ থিৰেশ্বৰ শৰ্মা তেওঁ সদায় লাগি থাকে ইয়াত। তেওঁ তেতিয়া কৈছিল, বাবা মই ইয়াত কাম কৰি থাকোঁ, মানুহে মোৰ কেতিয়া বদনাম গায়, কিন্তু মই বদনামলৈ ভয় নকৰোঁ, ৰাইজৰ কাৰণে কাম কৰি যাব লাগে। সেই থিৰেশ্বৰ শৰ্মাকে আদি কৰি বহুত কেইজন মানুহে ইয়াত, বহুত কেইজন ডাঙৰ ডাঙৰ মানুহে অভিনয় কৰিছিল। আৰু সেই চণ্ডীবুৰা হ'ল নৱকুমাৰ দলে ডাঙৰীয়াই ক'লে মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি যে বাজেটত ধৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই বাজেটত প্ৰায় 2 কোটি টকা ধৰিলে আৰু 2018 চনৰ ছেপ্টেম্বৰ মাহত এইটো আধাৰশিলা স্থাপন কৰা হৈছিল আৰু আজি মাননীয় মুখ্যমন্ত্ৰীৰ হাতেৰে এইটো শুভাৰম্ভ কৰি অসমৰ এই সুন্দৰ অনুষ্ঠানটো হাউলিবাসী ৰাইজলৈ মুকলি কৰি দিয়া হ'ল। 1984 চনৰ 23 ডিচেম্বৰ বৰপেটা ৰোডৰ সুসন্তান আছিল মুক্তানন্দ পাঠক। তেওঁৰ ডাঙৰ ককায়েক সাহিত্যিক হৈছে ডক্টৰ দয়ানন্দ পাঠক। সেই মুক্তানন্দ পাঠকে শ্বহীদসকলৰ সাহায্যৰ কাৰণে এখন সমিতি গঠন কৰিছিল আৰু সেই সমিতিত আছিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন, ললিত ৰাজখোৱা, হিতেন গোস্বামী, মই নিজে আৰু বহুত কেইজন সেই
ব্লেক এণ্ড হোৱাইট ডাঙৰ ফটোখন আজিও মই সযতনে সাঁচি থৈছিলোঁ। আৰু সেই শ্বহীদসকলক সাহায্য কৰিবলৈ তেওঁ নিমন্ত্ৰণ কৰিছিল ভূপেন হাজৰিকাক। আৰু ভূপেন হাজৰিকাই কলিকতাৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেষ্ট হাউচত বগা চাফাৰী এযোৰ পিন্ধি জিৰণি লৈ আছিল। মুক্তানন্দ পাঠক ডাঙৰীয়াই মোক কৈছিল যে তুমি গৈ পেলাই ভূপেন হাজৰিকাক লৈ আহা। ভূপেন হাজৰিকা আহি পেলাই শ্বহীদ বেদীত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ কলপলি পুতি এটা শ্বহীদ বেদী কৰিছিল আৰু সেই শ্বহীদ বেদীত শ্বহীদসকলক তেওঁ সন্মান জনাইছিল প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনৰ লগতে। আৰু পিছফালে গৈ পেলাই হাৰমনিয়াম লৈতো তেওঁ ৰিহাৰ্চেল দিছিল, শ্বহীদ প্ৰণাম তোমাক, শ্বহীদ প্ৰণাম তোমাক, শ্বহীদ নহয় তুমি জাতিৰ প্ৰেৰণা, মহত্তম ত্যাগ আৰু আগ্নিক প্ৰেৰণা, শ্বহীদৰ ত্যাগ আৰু ৰঙা ৰক্তক জিয়ে দিব খোজে অপবাদ, আগ্নেয় মন্ত্ৰ উচ্চাৰি তাৰ দেখে দিব নিতে প্ৰতিবাদ। আৰু সেই ভূপেন হাজৰিকাই গান গোৱাৰ পিছত গোটেই বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত থকা মানুহৰ চকু পানী ওলাইছিল। আৰু আমি তেতিয়া ভূপেন হাজৰিকাক লগ ধৰিছিলোঁ, দেৱকুমাৰ বৰা ডাঙৰীয়া আছিল আৰু বিভিন্নজন। 1985 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে ভূপেন দাক ইয়ালৈ লৈ আহিছিলোঁ আৰু সেই শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰিছিল ভূপেন হাজৰিকা ডাঙৰীয়াই। আৰু তাৰ পিছত যেতিয়া এই শ্বহীদ বেদীটো উন্মোচন কৰিছিলোঁ 1987 চনত, সেইদিনাখন তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেশৱ মহন্ত, অতুল বৰা, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, হিতেশ ডেকা, সত্যব্ৰত কলিতা, স্পীকাৰ পুলকেশ বৰুৱা, কুমাৰ দীপক দাসকে আৰম্ভ কৰি মোৰ বন্ধু হেমেন দাসকে আৰম্ভ কৰি গোটেইবিলাক আমি তাত উপস্থিত আছিলোঁ। আৰু ৰাতিখন ভূপেন হাজৰিকাই 21টা গীত গাইছিল ইয়াত অহল্যা বালিকা ফিল্ডত, যিখন ফিল্ড এতিয়া নোহোৱা হ'ল, বেলেগ ঘৰ দুৱাৰ বনালে। 21টা গীত ভূপেন হাজৰিকাই গাইছিল। শ্বহীদ বেদীৰ আধাৰশিলাও ভূপেন হাজৰিকাই স্থাপন কৰিছিল। আৰু উন্মোচনী সভাত নিশা গোটেই বৰপেটাবাসী ৰাইজ, ইয়াত লাখ লাখ মানুহ সমবেত হৈছিল। ভূপেন হাজৰিকাই তেওঁসকলক গোটেইবিলাকৰ অন্তৰ জাগৰিত কৰিব পৰাকৈ গান গাইছিল, যিটো গান আজিও ইয়াত গাইছে, শ্বহীদ প্ৰণাম তোমাক। সেই শ্বহীদ বেদীটো লাহে লাহে উৱলি যাবলৈ ধৰিলে। আৰু মই সদায় চাই থাকোঁ, মনত দুখ লাগে, ভগৱানক ভাবি থাকোঁ যে এইটো যদি নতুনকৈ নিৰ্মাণ কৰিব পৰা যায় বৰ ভাল কথা। বহুত কেইজনে অনুৰোধ কৰিছে হাউলিবাসী ৰাইজৰ যে বনাব পাৰিলে ভাল হয়। বোলো ঠিক আছে, আমি আগতেও কেইবাবাৰ চেষ্টা কৰিছোঁ যে পইচা উঠি বনাব পাৰি নেকি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'লোঁ যে আপুনি অকণমান সহায় কৰক। আৰু তৎকালীনভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাউলি শ্বহীদ বেদীৰ নামত 25 লাখ টকা এটা আবণ্টন দিলে। আৰু সেই পইচাৰ উপৰি যিখিনি পইচা আমাৰ অলপ শ্বৰ্ট পৰিলে সেইখিনি টাউন কমিটিৰ পৰা বৰপেটা জিলা প্ৰশাসনে দি 50 লাখ টকাৰে বীৰেন সিংহই ইয়াৰ যিটো আৰ্হি আঁকি দিছিলে, আমাৰ বীৰেন সিংহ ডাঙৰীয়া আমাৰ মাজত বহি আছে, অতি সুন্দৰকৈ মানুহৰ অন্তৰ্স্পৰ্শ কৰিব পৰাকৈ 1980 চনৰ 30 অক্টোবৰ তাৰিখে কালজাৰ সত্ৰত নিহত হৈছিল শ্বহীদ মধু বৈশ্য। সেই মধু বৈশ্যৰ স্মৃতিত আৰু বাকী শ্বহীদসকলৰ স্মৃতিত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ নতুনকৈ নিৰ্মাণ কৰা শ্বহীদ বেদীটো উন্মোচন কৰি পেলাই অসমৰ ভিতৰত এটা জাকত জিলিকা শ্বহীদ বেদী হিচাপে আমি পৰিগণিত কৰিবলৈ সক্ষম হ'লোঁ ৰাইজৰ আশীৰ্বাদত। গতিকে এই তিনিটা কাম আমাৰ সম্পন্ন হ'ল এইখন চৰকাৰৰ দিনত। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে খিলঞ্জীয়াৰ কথা। জয়ন্ত মল্ল ডাঙৰীয়াৰ পিতৃ কৈলাশ মল্ল বৰুৱা যিদিনাখন খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল, সেইদিনাখন ৰাতিপুৱা ইয়াত 60খনমান বাছ গোট খাইছিল এই চণ্ডীবুঢ়া ভৱনৰ তলত। নিষিদ্ধাৰ নেতৃত্বত, নিষিদ্ধ দাসৰ নেতৃত্বত আমি বৰপেটালৈ আগবাঢ়ি গৈছিলোঁ। প্ৰথম বাছখন আছিল সহযাত্ৰী। এই কৈলাশ মল্ল বৰুৱাকো তিহুৰ চকত জয়ন্ত মল্ল বৰুৱাৰ দেউতাক, তেওঁকো পুলিচে মাৰিছিল। বিভিন্ন ঠাইত আবিদা বেগমৰ দলটোৱে মহতিয়াই আহিছিল আৰু ইয়াৰ পৰা আমি বৰপেটা অভিমুখে আগবাঢ়িছিলোঁ। কিন্তু বৰপেটা অভিমুখে আগবাঢ়োতে তেতিয়া লোহাৰ দলং আছিল চাউলখোৱা নদী পোৱাৰ আগতে। তাৰ ভিতৰৰ পৰা আমি গম পালোঁ যে আবিদা বেগমৰ নমিনেশ্যন কেঞ্চেল হৈছে। গতিকে সেই ভৱনটো আজি নতুনকৈ নিৰ্মাণ কৰিবলৈ পাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাতেৰে আমি নিশ্চিতভাৱে অতি আনন্দিত হৈছোঁ। আৰু আমাক এইখিনি সহায় কৰাৰ কাৰণে ইতিমধ্যে উপায়ুক্ত মনীন্দ্ৰ শৰ্মা ডাঙৰীয়াই গোটেইখিনি মাতি দিছে।
হাউলি শ্মশানখন উৱলি গৈছিল, সেই শ্মশানত 25 লাখ টকা দিছে, গ্ৰেনাইডেৰে শ্মশান নিৰ্মাণ কৰা হৈছে। সেইদিনাখন পীযুষ হাজৰিকা মোৰ সৈতে আহিছিল, 2 কোটি টকাৰ যিটো প্ৰজেক্ট বনাইছে, আপোনালোকে আৰু কিছুদিন পিছত দেখি পাব। এই দীঘিলী পুখুৰীত থকা কাৰণে গুৱাহাটীখনৰ সৌন্দৰ্য যেনেকৈ বদলি গৈছে, দিল্লীত পুখুৰী নাই, কিন্তু ইণ্ডিয়া গেটত কৃত্ৰিমভাৱে পুখুৰী খান্দি লোৱাৰ কাৰণে ইণ্ডিয়া গেটৰ সৌন্দৰ্য সলনি হৈ গৈছে। ঠিক তেনেকৈ ইয়াৰ পুখুৰী আৰু কিছুদিন পিছত সৌন্দৰ্য সলনি হৈ যাব। পীযুষ হাজৰিকা ডাঙৰীয়াক কোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁক অনুৰোধ কৰিছে আৰু 2 কোটি টকা ইয়াত দিছে। গতিকে গোটেই পুখুৰীৰ পাৰত শিশুসকল ঘূৰিব পৰা এটা ব্যৱস্থা হ'ব। ল'ৰা ছোৱালীবিলাক ফুৰিবলৈ যাবলৈ জেগা নাই। গতিকে এই কামখিনি এইটো চৰকাৰৰ দিনত হৈছে। হাউলি হাইস্কুলৰ ৱালখন 50 লাখ টকা দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, ৱালখন হৈছে। হাউলিত টাউন কমিটিৰ ৱাৰ্ড মাত্ৰ 4টা আছিল, এতিয়া 10টা কৰা হৈছে। গতিকে এই চৰকাৰখনে, এই চৰকাৰৰ বিৰুদ্ধে নানা ধৰণৰ অপপ্ৰচাৰ কৰা হয়, বিভিন্ন ধৰণৰ কথা বিভিন্ন মানুহে ৰাইজক মিছাকৈ বুজাই দিবলৈ যত্ন কৰে। কিন্তু জয়ন্ত মল্ল বৰুৱাই এতিয়া ভাষণত কৈছে, খিলঞ্জীয়াৰ কাৰণে কাম কৰিছে এজন ভূমিপুত্ৰ সৰ্বানন্দ সোণোৱালে। আপোনালোকে সৰ্বানন্দ সোণোৱালক আশীৰ্বাদ কৰক, অনাগত দিনত যাতে অসমৰ কাৰণে তেওঁ বেছিকৈ কাম কৰিব পাৰে। গতিকে মই দীঘলীয়া বক্তব্য নিদিওঁ, মই নিজেই অতিথি, ইয়াৰ অতিথি নহয়, মই ঘৰৰ মানুহ। গতিকে আমাৰ অতিথিসকলে ভাষণ দিব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত আছে, তেওঁ আপোনালোকলৈ সম্বোধন কৰিব। শেষত মই আপোনালোকৰ আটাইৰে ৰাইজৰ নিৰোগী হৈ থাকক, সুস্বাস্থ্যৰে থাকক আৰু সকলোৱে মিলিজুলি আমি অনাগত দিনত হাউলিৰ উন্নতিৰ কাৰণে আগবাঢ়ি যাওঁ। হাউলিৰ লগতে বৰপেটা জিলাৰ উন্নতি হ'ব। বৰপেটা জিলাৰ উন্নতি মানে অসমৰ উন্নতি, অসমৰ উন্নতি মানে ভাৰতৰ উন্নতি। আৰু মোদী ডাঙৰীয়াই কোৱা চবকে বিশ্বাস, সকলোৰে বিশ্বাস, চবৰে বিকাশ, এই লগত লৈ আমি অনাগত দিনত আগবাঢ়ি যাওঁ। এই আশাৰে পুনৰ আপোনালোকলৈ প্ৰণিপাত জনাই মই মোৰ বক্তব্য সামৰিছোঁ। জয় আই অসম, জয় হিন্দ।